তো নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আমি ডিএমই নন টেকনিকেলৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আমি আলোচনা কৰি আছোঁ। ইয়াৰে প্ৰথম পাৰ্টটো আমি আপলোড কৰিছোঁ। আজি ছেকেণ্ড পাৰ্টটোৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। তো বলকচোন আমি কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল হিন্দ স্বৰাজ a book by Mahatma Gandhi in 1909 was originally written in হিন্দ স্বৰাজ নামৰ কিতাপখন মহাত্মা গান্ধীয়ে লিখিছিল 1909 চনত আৰু কিতাপখন কি ভাষাত লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ হিন্দী, অপশ্যন বি উৰ্দু, অপশ্যন চি গুজৰাটী, অপশ্যন ডি ইংলিছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। অপশ্যন চি গুজৰাটী। তো হিন্দ স্বৰাজ কিতাপখন গুজৰাটী ভাষাত লিখা হৈছিল। কুৱেশ্যন নম্বৰ 2, হু প্ৰিপেয়াৰ্ড দ্য ড্ৰাফ্ট অফ দ্য কুইক ইণ্ডিয়া ৰেজলিউশ্যন? ভাৰত ত্যাগ আন্দোলনৰ ড্ৰাফ্টখন কোনে প্ৰস্তুত কৰি উলিয়াইছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চৰ্দাৰ পেটেল, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি আচাৰ্য কৃপালানী, অপশ্যন ডি পি সীতাৰামাইয়া। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 3, হু ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন ইন 1896? 1896 চনত ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰামকৃষ্ণ পৰমহংস, অপশ্যন বি স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন চি স্বামী বিবেকানন্দ, অপশ্যন ডি ব্লাভাটস্কি এণ্ড অলকোট। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি স্বামী বিবেকানন্দ। কুৱেশ্যন নম্বৰ 4, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নেলি সেনগুপ্তা, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি এনি বেচাণ্ট, অপশ্যন ডি নান অফ দ্য এবভ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি এনি বেচাণ্ট। কুৱেশ্যন নম্বৰ 5, দ্য মিত্ৰ মেলা ৱাজ ফাউণ্ডেড বাই হোম ইন 1899? 1899 চনত মিত্ৰ মেলা কোনে প্ৰতিষ্ঠা কৰিছিল বা আৰম্ভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লালা হৰদিয়াল, অপশ্যন বি ভি ডি সাবৰকাৰ, অপশ্যন চি পুলিন দাস এণ্ড অপশ্যন ডি ৰাজবিহাৰী ঘোষ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ভি ডি সাবৰকাৰ। কুৱেশ্যন নম্বৰ 6, হু ফাউণ্ডেড দ্য অনুশীলন সমিতি ইন 1902? 1902 চনত অনুশীলন সমিতি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ পুলিন দাস, অপশ্যন বি বৰিন্দৰ কুমাৰ ঘোষ, অপশ্যন চি প্ৰমথনাথ মিত্ৰ এণ্ড অপশ্যন ডি both 2 and 3। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি both 2 and 3। কুৱেশ্যন নম্বৰ 7, where does the first session of Indian National Congress in 1885 was held? 1885 চনৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বম্বে, অপশ্যন বি কলকাতা, অপশ্যন চি লাহোৰ এণ্ড অপশ্যন ডি লক্ষ্ণৌ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বম্বেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 8, হু এমং দ্য ফলোয়িং এটেণ্ডেড অল দ্য 3 ৰাউণ্ড টেবুল কনফাৰেন্স? তলত দিয়াসকলৰ ভিতৰত কোনে 3বাৰকৈ ৰাউণ্ড টেবুল কনফাৰেন্স এটেণ্ড কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মদন মোহন মালৱীয়, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি সৰোজিনী নাইডু এণ্ড অপশ্যন ডি বি আৰ আম্বেদকাৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বি আৰ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 9, ইন হুইচ ইয়াৰ দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ এনিউল্ড? কোন বছৰত বেংগলৰ বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1910, অপশ্যন বি 1911, অপশ্যন চি 1912 এণ্ড অপশ্যন ডি 1913। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1911। কুৱেশ্যন নম্বৰ 10, আছাম প্ৰভিন্স ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ? কোন বছৰত বেংগলৰ পৰা অসমক পৃথক কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1864, অপশ্যন বি 1880, অপশ্যন চি 1874 এণ্ড অপশ্যন ডি 1890।
এটা কারেক্ট আনসার হব 1874. Question number 11. The Shivaji festival was started by Bal Gangadhar Tilak in which year? Bal Gangadhar Tilake Shivaji festivalor কেতিয়া আৰম্ভণি কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1890, অপশ্যন বি 1891, অপশ্যন চি 1895 এণ্ড অপশ্যন ডি 1899. ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 1895. Question number 12. Who headed the famous Lucknow session of Indian National Congress? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিখ্যাত লক্ষ্ণৌ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গোপাল কৃষ্ণ গোখলে, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি অম্বিকা চৰণ মজুমদাৰ এণ্ড অপশ্যন ডি এনি বেচাণ্ট. ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি অম্বিকা চৰণ মজুমদাৰ. Question number 13. The title Father of the Nation to Gandhiji was given by who among the following? গান্ধীজিক ফাদাৰ অফ দ্য নেশ্যন বুলি কোনে আখ্যা দিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চি আৰ দাস, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি ৰবীন্দ্ৰনাথ টেগোৰ এণ্ড অপশ্যন ডি সুভাষ চন্দ্ৰ বোস. তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি সুভাষ চন্দ্ৰ বোস. তো সুভাষ চন্দ্ৰ বোসে গান্ধীজিক ফাদাৰ অফ দ্য নেশ্যন বুলি আখ্যা দিছিল. Question number 14. Who is known as the Grand Old Man of India? কোনজন ব্যক্তিক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন বি গোপাল কৃষ্ণ গোখলে, অপশ্যন চি বাল গংগাধৰ তিলক এণ্ড অপশ্যন ডি দাদাভাই নৰজী. ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি দাদাভাই নৰজী. Question number 15. Which of the following was the precursor of Indian National Congress? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত ভাৰতৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আগৰ অনুষ্ঠানটোৰ নাম কি আছিল? বা কি অনুষ্ঠানৰ পৰা পিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠিত হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ছাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি, অপশ্যন বি ইণ্ডিয়ান লীগ, অপশ্যন চি ইণ্ডিয়ান এছ'চিয়েশ্যন এণ্ড অপশ্যন ডি ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন. ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি. তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰিকাৰ্চৰ হ'ল ইণ্ডিয়ান এছ'চিয়েশ্যন. Question number 16. Which one of the following newspaper was started by Bal Gangadhar Tilak? বাল গংগাধৰ তিলকে কোনখন বাতৰি কাকতৰ আৰম্ভণি কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ দ্য হিন্দু, অপশ্যন বি দ্য ষ্টেটছমেন, অপশ্যন চি দ্য ট্ৰিবিউন এণ্ড অপশ্যন ডি কেশৰী. তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কেশৰী. বাল গংগাধৰ তিলকে কেশৰীৰ উপৰিও আৰু এখন নিউজ পেপাৰ পাব্লিছ কৰিছিল। সেইখনৰ নাম হ'ল মহাৰাত্ৰা আৰু সেইখন ইংলিছত পাব্লিছ কৰিছিল আৰু কেশৰীখন কৰিছিল আপোনাৰ মাৰাঠী ভাষাত. Question number 17. Who among the following formed the Ghadar Party in USA? আমেৰিকাত গাদাৰ পাৰ্টি কোনে গঠন কৰিছিল? অপশ্যন এ ভি ডি সাভাৰকাৰ, অপশ্যন বি লালা হাৰ্ডিয়াল, অপশ্যন চি স্বামী বাৰ্মা এণ্ড অপশ্যন ডি ৰাজা প্ৰতাপ সিং. ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লালা হাৰ্ডিয়াল. Question number 8. The Pune Pact of 1932 is related to which of the following group of people? 1932 চনত যি পুনা পেক্ট হৈছিল সেই পুনা পেক্টখনত কোনটো শ্ৰেণীৰ মানুহক বেছিকৈ গুৰুত্ব দিয়া হৈছিল? অপশ্যন এ ইণ্ডিয়ান ওমেন, অপশ্যন বি ইণ্ডিয়ান লেবাৰ ক্লাছ, অপশ্যন চি ইণ্ডিয়ান ফাৰ্মাৰ্ছ এণ্ড অপশ্যন ডি ইণ্ডিয়ান ডিপ্ৰেছড ক্লাছ. তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ইণ্ডিয়ান ডিপ্ৰেছড ক্লাছ. Question number 19. Which of the following fort was the first fort constructed by the Britishers? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত ব্ৰিটিছসকলে নিৰ্মাণ কৰা প্ৰথমটো ফৰ্ট কোনটো হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ফৰ্ট ছেইণ্ট এঞ্জেলো, অপশ্যন বি ফৰ্ট ছেইণ্ট জৰ্জ, অপশ্যন চি ফৰ্ট ছেইণ্ট ডেভিড, অপশ্যন ডি ফৰ্ট উইলিয়াম. ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ফৰ্ট ছেইণ্ট জৰ্জ. কুৱেশ্যন নম্বৰ 20 আৰু আজিৰ ভিডিঅ' একেবাৰে শেষৰটো কুৱেশ্যন. Which of the following European power was the first to arrive India to establish trade relations? তো ভাৰতত পোনপ্ৰথমে কোনটো ইউৰোপীয়ান পাৱাৰ আহিছিল বাণিজ্য কৰিবলৈ, বা কোনসকল ইউৰোপীয়ান আহিছিল প্ৰথমতে ভাৰতলৈ বাণিজ্য কৰিবলৈ? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ডাটছ, অপশ্যন বি পৰ্তুগীজ, অপশ্যন চি ব্ৰিটিছ এণ্ড অপশ্যন ডি ফ্ৰেঞ্চ. ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি পৰ্তুগীজ. পৰ্তুগীজসকলে প্ৰথমতে
ভাৰতলৈ বাণিজ্য কৰিবলৈ আহিছিল। তো আজিলৈ ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে বা অলপমানো উপকৃত হোৱা বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।